অত্যাচাৰীৰ অত্যাচাৰ ঈশ্বৰেও সহ্য নকৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কেতিয়াবা আমাৰ মনলৈ এনেকুৱা ভাৱ আহে যে যি অত্যাচাৰী হয়, যি আনক অন্যায় কৰে, যি আনক হিংসা কৰে, যি আনক অপকাৰ কৰে, সেই তেওঁলোকৰহে ভাল হয়। ঈশ্বৰে তেওঁলোককহে চকু মেলি চায়। আমি যিমান ভাল কাম কৰোঁ, যিমান সততাৰে কাম কৰোঁ, যিমান আমি মানুহক সহায় কৰোঁ, কিন্তু আমাৰ কোনোদিন ভাল নহয়, আমাক ঈশ্বৰে কোনোদিন চকু মেলি নাচায়। সেই তেনেকৈ কেতিয়াবা আমাৰ মনলৈ ভাৱ আহে, হয়নে? কিন্তু বন্ধুসকল, এই সকলোখিনি নিৰ্ভৰ কৰে আমাৰ আগৰ জন্মৰ, ইয়াৰ পূৰ্বজন্মৰ কৰ্মৰ ফলৰ ওপৰত, হয়নে? আমি আগৰ জন্মত যেনেধৰণৰ কৰ্ম কৰিছিলোঁ, সেই অনুপাতত আমি আজিৰ জীৱন পাইছোঁ। ঠিক তেনেকৈ যিসকলৰ স্থিতি ভাল, যিসকল আজি বিলাসিতা জীৱন উপভোগ কৰিছে, সেইসকলে ইয়াৰ আগৰ জন্মত, পূৰ্বজন্মত তেওঁ যি কৰ্ম কৰিছিলে, সেই কৰ্মৰ অনুপাতত আজিৰ জীৱনটো পাইছে। কিন্তু আজি যদি তেওঁ কিবা অপকৰ্ম কৰিছে, আনক অত্যাচাৰ কৰিছে, আনক অন্যায় কৰিছে, আনক হিংসা কৰিছে, আনক অপকাৰ কৰিছে, সেই কৰ্মৰ ফল কিন্তু এই জন্মৰ পৰা আৰম্ভ হ'ব। আৰু এই জন্মত যিখিনি কৰ্মৰ ফল ভুগিবলগীয়া আছে ভুগিব, আৰু নহ'লে ইয়াৰ পিছৰ জন্মতো তেওঁ সেই কৰ্মৰ ফল ভুগিব লাগিব। গতিকে আজি আমাৰ যি স্থিতি, আমি যি জীৱন পাইছোঁ, সেইটো আমাৰ আগৰ জন্মৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইটোৰ বাবে ঈশ্বৰ জগৰীয়া নহয়, ভগৱান জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া আমি, আমাৰ কৰ্ম, হয়নে? তো বন্ধুসকল, আজি যিসকলে আনক অত্যাচাৰ কৰে, আনক অন্যায় কৰে, আনক অপকাৰ কৰে, চিন্তা কৰক, সেইসকলক মানুহে ভাল নাপায়। আমাৰ ঘৰত যদি কোনোবা এজন সদস্যই আমাক অত্যাচাৰ কৰে, আমাক অন্যায় কৰে, আমাক হিংসা কৰে, আমাক অপকাৰ কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে আমি সেই নিজৰ ঘৰৰ সদস্যজনক আমি ভাল পাম নে নাই? যদি আমি নিজৰ ঘৰৰ সদস্যজনকে আমি ভাল পাব নোৱাৰোঁ, তেতিয়াহ'লে চিন্তা কৰক, ঈশ্বৰে সেই তেনেকুৱা অত্যাচাৰী ব্যক্তিক কেনেকৈ ভাল পাব? সেই অত্যাচাৰী ব্যক্তিক ঈশ্বৰেও সহ্য নকৰে। কিন্তু বন্ধুসকল, ঈশ্বৰে তেওঁক অপকাৰো নকৰে। তেওঁ সেই অত্যাচাৰী ব্যক্তিৰ অপকাৰ নিজেই মাতি আনে, হয়নে? তেওঁ যি আনক অত্যাচাৰ কৰিছে নহয়, সেই তাৰ ফলটো তেওঁ নিজেই ভুগিবলগীয়া হয়। কাৰণ যি অত্যাচাৰী হয়, যি অন্যায় কৰে, যি আনক হিংসা কৰে, যি আনক অপকাৰ কৰে, তেওঁক ঈশ্বৰে কেতিয়াও চকু মেলি নাচায়, আৰু তেওঁক কেতিয়াও সহায় নকৰে, তেওঁক কেতিয়াও লগ নিদিয়ে। বন্ধুসকল, আমি যদি সৎকৰ্ম কৰি গৈ আছোঁ, সততাৰে আগুৱাই গৈ আছোঁ, আৰু আমি আনক সহায় কৰিছোঁ, তো আমাৰ পদে পদে অহা যিখিনি বিপদ, যিখিনি সমস্যা, সেই সমস্যাখিনিৰ পৰা কিন্তু ঈশ্বৰে আমাক উদ্ধাৰ কৰে, আমাক বিপদত সহায় কৰে, হয়নে? যেনেকৈ বন্ধুসকল, আমি যদি কিবা এটা ভাল কাম কৰি আছোঁ, কোনোবা মানুহক সহায় কৰি আছোঁ, মানুহৰ কথা ভাল চিন্তা কৰিছোঁ, তেতিয়াহ'লে সেই মানুহেও আমাক সহায় কৰা আৰম্ভ কৰে, হয়নে? মানুহেও আমাক বিপদত পৰিলে উদ্ধাৰ কৰাৰ কথা চিন্তা কৰে। ঠিক তেনেকৈ ঈশ্বৰেও আমাক সহায় কৰে, হয়নে? আমি কিবা এটা সমস্যাত এনেকৈ পৰি গৈছোঁ, বিপদত পৰি গৈছোঁ, ঈশ্বৰে এনেকুৱাকৈ সহায় কৰিব, আমি গমেই নাপাম যে ঈশ্বৰে আমাক সহায় কৰি থৈ গ'ল। কিন্তু সেই যিসকল অত্যাচাৰী হয়, যিসকলে আনক অন্যায় কৰে, যিসকলে আনক হিংসা কৰে, আনক অপকাৰ কৰে, সেই তেওঁলোকে কিন্তু ঈশ্বৰৰ পৰা সহায় নাপায়, মানুহৰ পৰাও সহায় নাপায়। আপোনালোকে চিন্তা কৰক, ওচৰ চুবুৰীয়া কোনোবা এজন ব্যক্তি মানুহক বেয়া ব্যৱহাৰ কৰে, মানুহৰ হিংসা কৰে, মানুহক দেখিব নোৱাৰে, খং কৰে, হয়নে? অনবৰতে বেয়া কথা কয়, আনৰ সমালোচনা কৰে, সেই তেনেকুৱা ব্যক্তিক ওচৰ চুবুৰীয়া মানুহেও ভাল নাপায়। আৰু যেতিয়া ভাল নাপায়, একেবাৰে ভাল নাপায়, কাৰণ যেতিয়া সেই ব্যক্তিজনে কিবা এটা বিপদৰ সন্মুখীন হয়, বা অকস্মাতে কিবা বেমাৰত ভুগিলে, কিন্তু সেই ওচৰ চুবুৰীয়া মানুহ তেওঁৰ ওচৰত সহায় কৰিবলৈ, সহায় হাত আগবঢ়াবলৈ আগবাঢ়িও নাযায়। তেওঁ তেতিয়া সেই বিপদৰ সন্মুখীন হয়। আৰু সেই তেনেকুৱা ব্যক্তি যেতিয়া মৃত্যুৰ মুখত পৰিব সময় হয়, মৃত্যুৰ সময় আহে, সেই সময়ত তেওঁলোকে ঈশ্বৰক চিন্তা কৰে, ঈশ্বৰক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু ঈশ্বৰেও সেই সময়ত চকু মেলি নাচায়, সেই সময়ত তেওঁ কষ্ট পাই পেলাই এই সংসাৰৰ পৰা যাবলগীয়া হয়। গতিকে বন্ধুসকল,
মই এই যিখিনি ভিডিঅ' বনাই আছোঁ প্ৰত্যেকটো বস্তু মোৰ অভিজ্ঞতা বন্ধুসকল। মই অভিজ্ঞতাৰে যিখিনি মই দেখা পাইছোঁ, যিখিনি মই বুজিবলৈ চেষ্টা কৰিছোঁ, সেই বুজিবৰ চেষ্টা কৰিহে মই ভিডিঅ'বিলাক বনাই আছোঁ। মই কোনো শাস্ত্ৰ অধ্যয়ন কৰি বা কোনো হেৰি কৰি পেলাই মই ভিডিঅ' বনোৱা নাই। মই কিন্তু এই শাস্ত্ৰৰ কথাবিলাক সত্য হয়নে নাই সেইটোক মই নিজৰ জীৱনত মানে প্ৰেক্টিকেলি মই জানিবলৈ চেষ্টা কৰিছোঁ, আৰু জানিবলৈ চেষ্টা কৰোঁতে এইখিনি পাইছোঁ। আৰু এই বস্তুবিলাক বন্ধুসকল মোৰ নিজৰ জীৱনত, মোৰ নিজৰ ঘৰত ঘটি গৈ আছে, হয়নে? আজি মোৰ নিজৰ ঘৰতে মোৰ নিজৰ ভাইটি মদ খাই, হয়নে, মানুহক বেয়াকৈ কয়, মানুহক অপকাৰ কৰে, আমাকো বহুত বেয়াকৈ গালি পাৰে, বেয়াকৈ কথা কয়, মানে অনবৰতে হিংসা কৰাৰ মানে অপকাৰ কৰাৰ ভাৱনাৰে আমাৰ লগত মানে কিবা কিবি কৰি থাকে। তো সেই ভাইটিক আজি মাতিবলৈ মন নোযোৱা হৈ গ'ল। তো সি আজি চাহ একাপ বিচাৰি খাবৰ কাৰণে আমাক চিন্তা কৰিবলগীয়া হয়। সি আমাক চাহ একাপ খুজিবলৈ তাৰ মানে সাহস নহয়। গতিকে সেইকাৰণে সি যিটো কৰ্ম কৰিছিলে সেই কৰ্মৰ ফল সি নিজেই ভুগি ভুগি গৈ আছে। গতিকে অত্যাচাৰীয়ে আনক অত্যাচাৰ কৰি বা আনক হিংসা কৰি, আনক অন্যায় কৰি, আনক অপকাৰ কৰি তেওঁ যে ভাল হ'ব, জীৱনটো ভাল হ'ব তেনেকুৱা কথা নহয়। তেওঁ কিন্তু সেইটো লাহে লাহে ভোগা আৰম্ভ কৰিব। কেনেকৈ ভুগিব? যেনেকৈ ঈশ্বৰেও তেওঁক মানে অপকাৰ নকৰে, মই কৈছোঁ, কাৰণ ঈশ্বৰে কেতিয়াও মানুহক অপকাৰ নকৰে। ঈশ্বৰে মানুহক উদ্ধাৰ কৰে, হয়নে? ভগৱানে ঈশ্বৰে আমাক উদ্ধাৰ কৰিব। আমি বিপদত পৰিছোঁ, আমাক উদ্ধাৰ কৰিব। কিন্তু আমাক উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰক আমি সেই ভাৱনাটো দিব লাগিব, হয়নে? আমি ঈশ্বৰৰ সেই কৰ্মখিনি কৰিব লাগিব। আমাৰ হৃদয়খন, আমাৰ অন্তৰখন, আমাৰ ভাৱনা ঈশ্বৰৰ মানে যোগ্য হ'ব লাগিব। ঈশ্বৰে ভাল পোৱাটো হ'ব লাগিব, হয়নে? যাতে আমাৰ প্ৰত্যেকটো কৰ্ম, আমাৰ মনৰ ভাৱ, আমাৰ হৃদয়খন কেনেকুৱা, সেইবিলাক যাতে ঈশ্বৰে বুজি পায় যে এই মানুহজন হৃদয়বান হয়, ই মানুহক সহায় কৰে, ই মানুহক উদ্ধাৰ কৰে, গতিকে ইয়াক মই সহায় কৰিব লাগিব। তো সেই ঈশ্বৰে ভাল পোৱা কাম আমি কৰিব লাগিব, তেতিয়া আমাক ঈশ্বৰে ভাল পাব আৰু ঈশ্বৰে আমাৰ প্ৰত্যেক সময়তে লগ দিব। কিন্তু যি অত্যাচাৰী হয়, আপোনালোকে চিন্তা কৰক, যি অত্যাচাৰী হয় সি যদি বেয়া কামেই কৰি থাকে, আনক অপকাৰেই কৰি থাকে, আনক অন্যায় কৰি থাকে, কিন্তু যেতিয়া তাৰ বিপদৰ সময় আহে সেই সময়ত কিন্তু কোনো লগো নিদিয়ে। আৰু এটা কথা লক্ষ্য কৰিব, যিমান শিক্ষিত নহওক, যিমান উচ্চ শিক্ষিত নহওক বা যিমান জ্ঞানী ব্যক্তি নহওক আৰু যিমান মানে ধনী ব্যক্তি নহওক, তেওঁ যদি কাকবা অত্যাচাৰ কৰিছে, কাকবা অন্যায় কৰিছে, কাকবা অপকাৰ কৰিছে, তেওঁৰ এনেকুৱা চিন্তা শক্তি হৈ যায়গৈ, লাষ্টত অৱশেষত তেওঁৰ এনেকুৱা চিন্তা শক্তি হৈ যায়, তেওঁৰ বিবেকে কাম নকৰা হয়, তেওঁ জ্ঞানেৰে কাম নকৰা হয়, হয়নে? তেওঁ অত্যাচাৰ কৰি কৰি, আনক অন্যায় কৰি কৰি, আনক হিংসা কৰি কৰি এনেকুৱা কিছুমান কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিয়ে, যোনটো তেওঁ চিন্তাই কৰি নাপায় যে সেইটো কৰ্মৰ দ্বাৰাই তেওঁৰ অপকাৰ হ'ব, হয়নে? তেওঁ যি কৰ্ম কৰিছে সেই কৰ্মৰ দ্বাৰা তেওঁৰ অপকাৰ হ'ব, তেওঁৰ বিনাশ হ'ব, সেই কথা চিন্তা শক্তিত নহা হৈ যায়, তেওঁৰ বিবেক শক্তিত সেই বস্তুটো নহা হৈ যায়। আৰু যেতিয়া তেওঁৰ বিবেক শক্তিত সেই বস্তুটো নহা হৈ যায়, তেওঁ সেই তেনেকুৱা বেয়া কৰ্ম, অপকৰ্মত লিপ্ত হৈ যায়, আৰু সেই অপকৰ্মৰ দ্বাৰাই তেওঁৰ বিনাশ মাতি আনে, তেওঁৰ বিপদ মাতি আনে, তেওঁৰ সমস্যা মাতি আনে। আৰু যেতিয়া বিপদ আহিব, যেতিয়া সমস্যা আহিব, যেতিয়া তেওঁ সেই বিপদৰ সন্মুখীন হ'ব, সেই সময়ত কিন্তু তেওঁক উদ্ধাৰ কৰা মানুহ কোনো নাথাকে। আৰু সেই সময়ত ঈশ্বৰেও তেওঁক লগ নিদিয়ে, তেওঁ সেই বিনাশত ডুবি যাব আৰু তেওঁৰ বিনাশ হোৱা আৰম্ভ হ'ব, হয়নে? তেওঁ মানে নিজেই গম নাপাব যে মই কি কৰ্ম কৰিলোঁ, তেওঁৰ বিবেক শূন্য হৈ যাব। আৰু সেইটো প্ৰেক্টিকেলি যদি আজিৰ সমাজত আপোনালোকে এচাম ব্যক্তিক চাই, তাতে গম পাব। আপোনালোকে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত চাই থাকিলে আপোনালোকে গম পাব যে যিসকল ব্যক্তিয়ে আগত ভাল ভাল কথা কৈছিলে, ভাল ভাল কথা কৈ পেলাই মানুহক মানে আকৰ্ষিত কৰিছিলে, মানুহক সহায় কৰিছিলে, কিন্তু সেই সহায়ৰ আঁৰত, সেই মানে ভাল ভাল কথাৰ আঁৰত তেওঁৰ যে স্বাৰ্থ সোমাই আছিলে, তেওঁ যে মানুহক অন্যায় কৰি আছিলে, মানুহক মানে অপকাৰ কৰি আছিলে, সেই বস্তুটোৰ কাৰণে
তেওঁ লাহে 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 আপোনালোকে চাব তেওঁলোকৰ কথাবিলাক চেঞ্জ হৈ তেওঁলোকৰ এনেকুৱা কথা কিছুমান কৈ দিয়ে মানুহে ক্ষোভিত হৈ যায় হয়নে তেওঁক মানুহে বেয়া পোৱা হৈ যায় আৰু সেই মানে বিবেক শূন্য হৈ যোৱাৰ পিছত তেওঁৰ কথা বতৰাও খেলি মেলি হ'ব কথা বতৰাবিলাকে পৰাই তেওঁক অপকাৰ কৰা আৰম্ভ কৰিব আৰু সেই অপকাৰে তেওঁক বিনাশ ফালে ঠেলি নিব বন্ধুসকল সেইটো আজিৰ সমাজত আজিৰ সংসাৰখনত আপোনালোকে যদি ভালকৈ ছ'চিয়েল মিডিয়া চাই ভালকৈ কিছুমান ব্যক্তিক ভাল প্ৰভাৱশালী ব্যক্তিক যদি আপোনালোকে লক্ষ্য কৰে তেওঁলোকৰ পৰাই বুজিব পাৰিব যে তেওঁলোকৰ জ্ঞান শক্তি এনেকুৱা শূন্য হৈ গৈছে এনেকুৱাই বিবেক শূন্য হৈ গৈছে যে তেওঁলোকে কি কথা কৈছে তেওঁলোকে গমেই নাপায় কাৰণ তেওঁলোকক বিনাশ ফালে ঠেলি ঠেলি নি আছে তেওঁলোকৰ নিজৰ কৰ্ম সেইটো ঈশ্বৰে কৰা নাই ভগৱানে কৰা নাই তেওঁ যি আনক অন্যায় কৰিছিলে আনক অত্যাচাৰ কৰিছিলে আনক অপকাৰ কৰিছিলে আনক মিঠা মাতেৰে ভুল জোৱাই পেলাই কিছুমান কাম কৰা আৰম্ভ কৰিছিলে সেই কৰ্মৰ ফলৰ বাবে তেওঁৰ বিবেক শূন্য হৈ যায় তেওঁৰ চিন্তা শক্তি শূন্য হৈ যায় আৰু তেওঁ এনেকুৱা কিছুমান কাম কৰে যাৰ দ্বাৰা তেওঁৰ অপকাৰ হয় তেওঁক বিনাশ ফালে ঠেলি নিয়ে তো বন্ধুসকল ঈশ্বৰে কেতিয়াও কাকো অন্যায় নকৰে ঈশ্বৰে কাকো অপকাৰ নকৰে ঈশ্বৰে ভগৱানে সকলোকে সমান চকুৰে চায় আৰু সমানভাৱে উদ্ধাৰ কৰাৰ চেষ্টা কৰে কিন্তু যি অত্যাচাৰী হয় যি অন্যায় কৰে যি আনক হিংসা কৰে যি আনক অপকাৰ কৰে তেওঁক ভগৱানেও চকু মেলি নাচায় তো মানুহে যদি তেনেকুৱা ব্যক্তিক ভাল নাপায় মানুহে যদি তেনেকুৱা মানুহ অত্যাচাৰী মানুহক সহ্য নকৰে তেতিয়াহ'লে চিন্তা কৰক ঈশ্বৰে কেনেকৈ সহ্য কৰিব হয়নে তো বন্ধুসকল অত্যাচাৰীৰ অত্যাচাৰক ঈশ্বৰেও সহ্য নকৰে হয়নে তো মানুহেতো সহ্য নকৰে ঈশ্বৰেও সহ্য নকৰে গতিকে সেইকাৰণে কেতিয়াও মানুহৰ প্ৰতি বেয়া ভাৱ মানুহৰ প্ৰতি হিংসা ভাৱ মানুহৰ প্ৰতি ক্ষোভ ভাৱ হয়নে মানুহৰ প্ৰতি অন্যায় কৰাৰ ভাৱ মানুহক অপকাৰ কৰা ভাৱ এইবিলাক মনত ৰাখিব নালাগে শুদ্ধ মনেৰে নিজৰ কৰ্ম কৰিব লাগে সততাৰে নিজৰ কৰ্ম কৰি আগুৱাই যাব লাগে জীৱনটোক লৈ পেলাই আগুৱাই যাব লাগে সেই তেতিয়া আমাক কোনো অপকাৰ নকৰে হয়নে আমি যিমান ভাল কাম কৰি যাম নহয় আমি যিমান সততাৰে কাম কৰি যাম সিমান মানুহে আমাক লগ দিব আৰু সেই মানুহে লগ দিয়াটোৱে ঈশ্বৰে লগ দিয়ে হয়নে তো আমাৰ যিখিনি কৰ্ম নহয় বন্ধুসকল সেই কৰ্মৰ দ্বাৰাই আমি মানুহৰ প্ৰিয়ভাজন হ'ব পাৰোঁ মানুহৰ মৰম জিতিব পাৰোঁ ঈশ্বৰৰো মৰম জিতিব পাৰোঁ কিন্তু যদি আমি অত্যাচাৰী হওঁ আমি কাৰোবাক অন্যায় কৰোঁ কাৰোবাক অপকাৰ কৰোঁ কাৰোবাক হিংসা কৰোঁ তেতিয়াহ'লে মানুহেও আমাক বেয়া পাবই ঈশ্বৰেও আমাক বেয়া পাব হয়নে তো সেইটো কাৰণে সদায় সৎ পথেৰে সততাৰে আগুৱাই যাব লাগে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে অত্যাচাৰীৰ কি হয় অন্যায় কৰা কি হয় হিংসা কৰিলে কি হয় মানুহক অপকাৰ কৰিলে কি হয় হয়নে সেই কথা যাতে সকলোৱে বুজি পায় আৰু সকলোৱে যাতে মৰম বিলায় প্ৰেম বিলায় মানুহৰ মাজত সহানুভূতি ৰাখে সহযোগিতা ৰাখে হয়নে সমভাৱ ৰাখে সমদৃষ্টি ৰাখে এনেকৈ যাতে জীৱনটো পাৰ কৰিব পাৰোঁ তাৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ